হয়, আজি মহাশিৱৰাত্ৰি। মই বৰ্তমান উপস্থিত আছোঁ যে নুমলীগড় ঐতিহাসিক বাবা থানত। দেখিবলৈ পাইছে ভক্তৰে লানি থকা ভিৰ হোৱা পৰিলক্ষিত হৈছে। মহাশিৱৰাত্ৰিৰ দিনাখনতো এতিয়া বাবা থানত এতিয়া পূজা পাতলে ভৰি পৰিছে ভক্তসকল। যি দূৰ দূৰণিৰ পৰা সেই ভক্তসকলে যি পূজা পাতল কৰা পৰিলক্ষিত হৈছে। সমগ্ৰ দৃশ্য মোৰ কেমেৰা পাৰ্চনে দেখুৱাই আছে যে নিশা ভাগৰ পৰা যি বাবা থানত ভিৰ কৰা পৰিলক্ষিত হৈছে। এনেদৰে ধূপ ধূনা শৰাই লৈ পেলাই এইসকল ভক্ত এনেদৰে অহা পৰিলক্ষিত হৈছে। সমগ্ৰ দৃশ্য মোৰ কেমেৰা পাৰ্চনে দেখাই আছে ঐতিহাসিক বাবা থানতো এতিয়া দেখিবলৈ পোৱা হৈছে মহাশিৱৰাত্ৰিৰ দিনাখনো ভিৰ কৰা পৰিলক্ষিত হৈছে। মোৰ সৈতে বাবা থানৰ পৰিচালনা সমিতি আছে, পৰিচালনা সমিতিৰ লোকসকল আছে, তেখেতসকলৰ পৰা জানো আহোঁ। হয়, আপোনালোকে কেইদিনীয়াকৈ ভাৱে মহাশিৱৰাত্ৰি ভাগ পাতিছে? হয়, নুমলীগড় বাবা থান আমি প্ৰতি বছৰৰ দৰে এই বছৰো আমি শিৱৰাত্ৰি ভাগ আয়োজন কৰিছোঁ। আৰু বিশেষকৈ এইবাৰ আমি দুদিনীয়া কাৰ্যসূচী 26 আৰু 27 দুদিনীয়া কাৰ্যসূচী। যোৱাবাৰ আমি চাইছিলোঁ যে এদিনত ভক্তসকলে পূজা কৰিবলৈ বহুত অসুবিধা হয়, বহুত ভিৰ হয়। তাৰ কাৰণে আমি এইবাৰ সমিতিয়ে সিদ্ধান্ত ল'লোঁ যে দুদিনীয়া কৰি দিওঁ। দুদিনীয়া কৰিলে ভক্তসকলে 2 দিনত পূজা অৰ্চনা কৰিবলৈ এটা সুবিধা হয়। আৰু আমি যিটো ভিৰ হয় প্ৰায় 50-60 হাজাৰ মানুহ হৈ যায়, এই ভিৰটো আমি অলপ পাতল কৰিবলৈ আমি সক্ষম হ'ম। আমি এটা কথা স্পষ্ট কৰি দিছোঁ যে যিসকল জুৱা পাৰ্টীয়ে জুৱা খেলাইছিলে আমি জুৱাটো বন্ধ কৰি দিছোঁ। আৰু যোৱা বছৰো আমি জুৱা বন্ধ কৰি দিছিলোঁ। প্ৰায় জুৱা আৰু মদ ভাং এইবিলাক যদি হয় তো ইয়াত অশান্তিৰ পৰিৱেশ সৃষ্টি হয়। সেইকাৰণে আমি কমিটিৰ সিদ্ধান্ত লৈছোঁ যে জুৱাটো কোনো ধৰণে হ'ব নোৱাৰে। আৰু এই ক্ষেত্ৰত প্ৰশাসনে আমাক সম্পূৰ্ণ সহায় সহযোগ কৰি আহিছে। হয়, নিশ্চয়কৈ ক'ব লাগিব যে দুদিনীয়াকৈ যি ঐতিহাসিক বাবা থানত এতিয়া এই ভক্তসকলে যি মহাশিৱৰাত্ৰি পালন কৰা পৰিলক্ষিত হৈছে। এই ভক্তসকলে যি লানি থকা ভিৰ কৰা পৰিলক্ষিত হৈছে। এনেদৰে দেখিবলৈ পাইছে ৰাজ্যৰ প্ৰান্তৰ পৰা আজি ভক্তসকলে মহাশিৱৰাত্ৰিৰ দিনাখন যি বাবা থানত উপস্থিত হোৱা হৈছে। মোৰ সৈতে এজন দাদা আছে, তেখেতৰ পৰা দাদা আপুনি ক'ৰ পৰা আহিছে? জৰুৰ পৰা আহিছোঁ, বিধানচুবুৰী। হয়, প্ৰত্যেক বছৰে আহেনে? প্ৰতি বছৰে আহোঁ। কেনেকুৱা লাগে? বহুত ভাল লাগে। মানুহ এতিয়া ৰাতিপুৱা মানুহ কম আছে, দিনত আৰু মানুহ বাঢ়িব, বহুত ভাল লাগে। নিশ্চয়কৈ এনেদৰে এটা ভিৰ কৰা পৰিলক্ষিত হৈছে যে পুৰা ভাগ কৰা পৰা যে এইসকল ভক্তই আহি এই ঐতিহাসিক বাবা থানত ভিৰ কৰা পৰিলক্ষিত। সমগ্ৰ দৃশ্য মোৰ কেমেৰা পাৰ্চনে দেখুৱাই আছে যে এনেদৰে এটা ভিৰ কৰিছে এই ঐতিহাসিক বাবা থানতো দেখিবলৈ পোৱা হৈছে। ধূপ ধূনা তালৈ এনেদৰে ভক্তসকল লানি নথকা ভিৰ হোৱা পৰিলক্ষিত হৈছে। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।